আগবঢ়াইছো এটা বিশেষ বাতৰি আৰু বাতৰিটো হৈছে BLO সকলক লৈ অৰ্থাৎ ভোটাৰ তালিকাত নাম সংশোধন কৰা বা নতুনকৈ নাম পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত ইতিমধ্যে দেখা গৈছে গ্ৰাম্য অঞ্চলত BLO সকলৰ অভিযান আৰম্ভ হৈছে আৰু ইতিমধ্যে চূড়ান্ত ফাইনাল যেটো ভোটাৰ লিষ্ট হেতু ওলোৱাৰ পূৰ্বেই ইতিমধ্যে BLO সকলে সেই কাম কৰিবলৈ লৈছে কিন্তু ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে ৰৌমাৰী ৰূপহী গাঁও পঞ্চায়তৰ BLO সকলৰ এগেইনষ্টে অৰ্থাৎ নগাঁও জিলাৰ নগাঁও নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ৰৌমাৰী ৰূপহী গাঁও পঞ্চায়ত যেটো সামগ্ৰী সমষ্টিৰ অন্তৰ্গত এই পঞ্চায়তৰ অন্তৰ্গত যিসকল BLO আছে একাংশ BLOৰ এগেইনষ্টে অংগনবাদী ওয়ার্কার তেওঁলোকৰ BLOৰ দায়িত্বত আছে আৰু তেওঁলোকে ইতিমধ্যে এই নাম কাৰেকশ্যন কৰা আৰু নতুনকৈ নাম পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত তেওঁলোকে উৎকোচ লোৱা আৰম্ভ কৰিছে অৰ্থাৎ ধনৰ বিনিময়ত তেওঁলোকক কাম কৰি দিয়াৰ ভোটাৰ তালিকাত নাম সংযোজন কৰা আৰু নাম সন্নিবিষ্ট কৰা আৰু নাম কাৰেকশ্যন কৰা আৰু নতুনকৈ নাম পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত তেওঁলোকে ধনৰ লেনদেন কৰাৰ অভিযোগ উঠিছে ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে এই ক্ষেত্ৰত এখন গাঁও পঞ্চায়তৰ বিশিষ্ট সমাজসেৱক অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰপ্ৰাপ্ত সমাজসেৱক আলহাজ নুৰুল আমিন চৌধুৰী মোৰ সৈতে আছে তেওঁৰ পৰা জানিব বিচাৰিম গোটেই ঘটনা সংক্ৰান্তত আচলতে ইয়াৰ নেপথ্যত কি ঘটিবলগীয়া হৈছে হয় আপোনাৰ পৰা জানিব কি কৈছে আচলতে BLO সকলে বহুত দিন ধৰি এই কাম কৰি আছে ভোটাৰ তালিকা সংশোধনৰ নামত ভোটাৰ তালিকাত প্ৰথম নাম সংযোজন নাম সংশোধন নামৰ পৰ্টেলত যদি কোনোবাই আবেদন কৰে তেওঁলোকক টকা নিদিয়ে একেবাৰে 1500-1600 টকালৈকে মোৰ পৰাই দাবী কৰিছে মোৰ ছোৱালীৰ নাম সংশোধনৰ কাৰণে দিয়া নিজেতো নাযাওঁ মোৰ কৰ্মচাৰী গৈছে কৈছে ইমান টকা 1500-1600 টকামান খৰচ হ'ব তেনেকৈ কৈছে মোৰ PS নম্বৰ ৰৌমাৰী গাঁও পঞ্চায়ত সামগ্ৰী সমষ্টি ঠিক তেনেকৈ ৰৌমাৰী গাঁৱৰ পৰাও তেনেকৈ দাবী কৰিছে আমাৰ ওচৰত অভিযোগ আহিছে তেওঁলোকে এনেকৈ টকা দাবী কৰিছে আৰু তেওঁলোকক টকা নিদিয়াৰ কাৰণে তেওঁলোকে ৰিজেক্ট কৰি দিছে পৰ্টেলত আপলোড কৰাৰ পিছত ৰিজেক্ট কৰি দিছে তাৰ প্ৰমাণ আমাৰ হাতত আছে যোৱাকালি আমি ৰাজহুৱা অভিযোগ এই গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ দ্বাৰা অভিযোগ কৰাই অভিযোগ আমি নিৰ্বাচন দাখিল কৰিছোঁ অভিযোগ দাখিল কৰাৰ পিছত এই BLO সকলে কৈ আছে যে আমাক একো কৰিব নোৱাৰে DC SP নিৰ্বাচনী বিষয়া আমাৰ হাতত আছে আমাৰ পকেটত আছে তেওঁলোককো আমি শ্বেয়াৰ দিওঁ গতিকে এই কথাটোত আমি আটাইতকৈ আচৰিত হৈছোঁ এনেকুৱা বোকাত মিছা কথা এটা তেওঁলোকে ক'লে দম্পালি মাৰিলে যে DC SP নিৰ্বাচনী বিষয়া তেওঁলোকৰ পকেটত থাকে এই কথাটো বিৰাট দুখ পাইছোঁ আমি লগে লগে থানাতে FIR দিছোঁ আপোনাৰ তথ্য আছে কাগজত এনেকুৱা আছে নেকি কোনজন BLO কৰিছে এনেকুৱা আছে নেকি আছে ৰেকৰ্ড কিবা আছে নেকি BLO এনেকৈ অন ৰেকৰ্ড আছে 44 নং BLO মোৰ এই কথাখিনি আমি থানাত FIR দিছোঁ আশা ৰাখিছোঁ বিভাগীয় কৰ্তৃপক্ষই বা থানায় ইয়াৰ উপযুক্ত ব্যৱস্থা আইনত ব্যৱস্থা হয় এটা ভয়ংকৰ অভিযোগ এটা তথ্য সম্বলিত অভিযোগ উত্থাপিত হৈছে আৰু যেটো অভিযোগক লৈ এজন ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সমাজসেৱকে তেওঁৰ বাসভৱনত আজি সংবাদমেল দিবলৈ বাধ্য হৈছে BLO সকলক এনেকুৱা ক্ষমতা আসলতে নগাঁও জিলাৰ নিৰ্বাচনী বিষয়াই দিছে নেকি প্ৰশ্ন উঠিছে ইয়াকে লৈ যে এটা নাম সংযোজন কৰিবলৈ হলে কাৰেকশ্যন কৰিবলৈ হলে বা পঞ্জীয়ন কৰিবলৈ হলে বা পৰ্টেলত আপলোড কৰিবলৈ হলে ধনৰ বিনিময়ত এই কাম কৰিবলগীয়া হৈছে এই ক্ষমতা এনে ধৰণৰ লোভান্ত ক্ষমতা নগাঁও জিলাৰ ৰৌমাৰী আৰু ৰূপহী গাঁও পঞ্চায়তৰ অন্তৰ্গত একাংশ BLO হাতত এই ক্ষমতা কোনে হস্তান্তৰ কৰিছে ইয়াক লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে আমি পৰৱৰ্তী প্ৰতিবেদনত তথ্য সম্বলিত বাতৰি লৈ এই বিষয়ে পৰৱৰ্তী প্ৰতিবেদন লৈ আহি আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221